हेलो সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ ভিডিওটো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছো যি আকৌ অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে ভিডিওটো বনাইছো আৰু বহুতে সুধি আছে সেৱা কেনেকৈ কৰিম অনলাইন সেৱা কেনেকৈ কৰিম ক'ত পাম সুধি আছে মই সেইকাৰণে এই ভিডিওটো বনাইছো কমেন্ট দি থাকিবলৈ মোৰ কেঁচুৱাও আছে ইমান সম্ভৱ নহয় মানে ইমান মোবাইলৰ লগত লাগি থাকিবলৈ সেইকাৰণে ভিডিওটো কৈ দিছো কথাটো অনলাইন সেৱা মানে ফেসবুকতো ইনো শিক্ষা বাইদেউ দিয়ে থাকে পোষ্টবোৰ দিয়ে থাকে আৰু সদায় বুধবাৰ আৰু শনিবাৰ বাদ দি বাকি বাৰকেইটাত গোটেইকেইটাতে ৰাজহুৱা চাকি দিয়ে আৰু হৰায়ো এখন দিয়ে তাত 7খন হৰাই দিয়ে সেই 7খনৰ ভিতৰত এখন চাকৰিৰ কাৰণে দিয়ে আৰু যাৰ ল'ৰা ছোৱালী নাথাকে তেওঁলোকৰ কাৰণে দিয়ে আৰু এখন ৰাজহুৱাভাৱে দিয়ে আৰু কিছুমানৰ কৰ্কট ৰোগৰ কাৰণে দিয়ে আৰু কেখন দিয়ে বা পাহৰিছো দুটা 7খন হৰাই দিয়ে ভাগে ভাগে মানে ধুনীয়াকৈ দি দিয়ে ফলো কৰি থৈ দিব লাগে তাতে ধুনীয়াকৈ অন্তৰে শুদ্ধ অন্তৰেৰে যদি আপোনালোকে সেৱা লয় ফলপ্ৰাপ্তি হ'বই তাৰ মানে তাত গৈ পিনিহে চাকি দিছো হৰাই দিছো ফল পাই হৰাই দিছো মানে হেনেকে মানে ই হয় কিন্তু আগত অনলাইনে আছিল তাৰমানে ভাইবেলে কথাটো মানে অলপ বেলেগ ধৰণৰ হয় কিন্তু অগ্নিনাভ বাবাক পাব তাৰ মানে অগ্নিনাভ বাবা পাব এতিয়া মানে আগৰ নিয়ম যেটো আছিলে সমাহৰ আগৰ যেটো নিয়ম আছিলে সেই নিয়মলে এতিয়া মানে আকৌ উভতিবলৈ বাধ্য হৈছে তাৰ মানে সেই মন্দিৰত সকলো অনলাইনে আছিলে আগতে যোৱা 6 মাহৰ পৰা ভক্তই নিয়ম হলনি কৰাত এতিয়া পৰিস্থিতিটো বহুত ভয়ংকৰ হৈ গৈছে মানে যিখিনি হৰাই কাৰণে বস্তু লৈ যায় কল কুহিয়া হেবু লৈ যায় হেবু বহুত বস্তু বেয়া হৈ গৈছে ওয়েষ্ট হৈ গৈছে তেওঁলোকে সহ্য কৰিব পৰা নাই কিছুমান মানুহে খাবলৈ নাপায় কিন্তু হিয়াত ওয়েষ্ট হৈ গৈছে আৰু তেওঁলোকক বিটাই থাকিবলৈ তেওঁলোকৰ সময় নাই এতিয়া তাৰমানে ৰাতিপুৱা গধূলি অকল মন্দিৰত ভক্তৰ লগত লাগি থাকিবলৈ মানে তেওঁলোকে আৰু নিজৰ কামটো থাকিয়ে যায় তেনেকুৱা হৈছে সেইকাৰণে মানে এতিয়া ব্যৱস্থাটো তেনেকুৱা কৰিব লগা হৈছে আগত যেনেকুৱা আছিল তেনেকুৱা এতিয়া কৰিব বাহিৰৰ পৰা যিখিনি হৰাই এতিয়া আনিব মানে আগত আনে মানে এতিয়া হেতু বন্ধ কৰি দিছে আৰু কেৱল আহি হৰাই অৰিহণাটো দিবলৈ কৈছে আৰু হেতু মানে বাধ্যতামূলক নহয় মানে দিবও পাৰে নিদিবও পাৰে কিন্তু কিছুমান মানুহৰ অৰিহণাটো দিলে অকমান হেৰি হয় সাকসেসটো মানে নিজে ভাবে আৰু অৰিহণাটো দিলে অকমান হেৰি হ'ব বুলি তো মানে দিব পাৰে নিদিব পাৰে বাধ্যতামূলক বুলি নহয় বুলি কৈছে আৰু ৰাজহুৱা তাত চাকি দিব আৰু হৰাই দিব শুদ্ধ অন্তৰেৰে যদি আৰু বিশ্বাস কৰি পিনি যদি আপোনালোকে সেৱা কৰে ধুনীয়াকে ফলপ্ৰাপ্তি হৈ যাব তলতে ডিজিটেল অনলাইন শিৱ অগ্নিনাভ শিৱ মন্দিৰ বুলি ইনে দিয়া নাই মানে নামটো সেইকাৰণে দিছে এগছ থাকিব ডাঙৰ বৰ চাকি থাকিব সেই চাকি গছত মানুহে ধুনীয়াকে তেল হেবিলি ডাঙৰ তেল আনিবলৈ নাই কোৱা সৰু পেকেট তেল এগছ চাকিত যিমান তেল লাগে হিমান ঢালিবলৈ কৈছে তাৰমানে চাকি জেগা নাইকিয়া হৈছেতো আৰু গোটে তেল পৰি পৰি গোটে জেগা থকা অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে মানে সেই নিয়মটো কৰিলে আৰু চাকি নজলালেও ভাল নালাগে সেইকাৰণে এগছ চাকিত তাত তেল ঢালি দিলেই হ'ব আৰু সেই তেল যদি হেৰি এপোৱা তেলো আনে হেতু ঘৰলৈ লৈ পিনিও ঘৰত লৈ পিনিও তাত অগ্নিনাভ বাবাৰ নামত জ্বলাবলৈ কৈছে আৰু হৰাইখন যদি তাত অনলাইন দিয়ে ঘৰত মানে ইনে তাত অনলাইনত হৰাই দিছে ঘৰতো অকণমান মানিব লাগিব পূজা কৰিব লাগিব অকণমান ব্ৰতত থাকিব লাগিব যিদিনাখন হৰাই অৰিহণাটো দি দিয়ে তাত অকণমান ঘৰত ব্ৰতত থাকিব লাগে অকণমান পূজা কৰিব লাগে জপ কৰিব লাগে বাবাৰ তেনেকেহে ফল পাব আৰু বিশ্বাস শুদ্ধ অন্তৰে কৰিলেতো নিশ্চয় পাব আপোনালোকে তেনেহলে ভিডিওটো চাই কেনেকুৱা পালে জনাব কমেন্টত জয় অগ্নিনাভ বাবা বুলি লিখি দিব আৰু লাইক কৰি দিব আৰু চেনেলটো ভাল পালে যিসকলে সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভাল ভাল ভিডিও
আমাৰ পৰিয়ালৰ লৈ আহিম আপোনালোকৰ মাজলৈ।